হেল্ল' এভৰিৱান, যিহেতু এটা পিকনিক ছিজন চলি আছে, আমিও পিকনিক খাব আহিছোঁ সকলোৱে মিলি। ঘৰৰ মানুহখিনি আৰু বাহিৰত এসাঁজ খালে যিহেতু ভাল লাগে, সেইকাৰণে আমি সকলো মিলি এসাঁজ খাওঁ বুলি বগীবিল আহিলোঁ। আহিয়ে পিছে আমি এয়া চোনপাপৰিঅলা পালোঁ, এয়া খোৱাত লাগিছোঁ। আগতে সৰুতে কোনে কোনে খাইছিলে ক'ব, ময়ো পুৰা খাইছিলোঁ বুঢ়ী চুলি চোনপাপৰি। এতিয়া দেখি পাই খুব ভাল লাগিলে, সেইকাৰণে লৈ ল'লোঁ খাবলৈ। এয়া আমাৰ মানুহবিলাক তলতে পূৰা পাৰি লৈছে। এয়া চব কি ধুনীয়া জেগা। এয়া মোৰ মহাহঁত, এইফালে মহাই বনাইছে মাংস। এয়া আমাৰ টিকলা, মোৰ মামাৰ ল'ৰা, ই পূৰা গানৰ শুনি শুনি গানৰ ওচৰ পালেহি। ই বিজি পূৰা চোনপাপৰি খাই আছে, এইফালে চোনপাপৰি নহয় ৰিং পাপৰ খাই আছে, এইফালে নাচাটো লাগি আছে পূৰা। আৰু আমি আহিছোঁ বগীবিল, বগীবিল দলংখন পাৰ হৈ ৰাতিপুৱা ৰাস্তা পাই সেইফালেদি সোমাই আহি টাৰ্ণিং লৈ আমি এডোখৰ জেগা পালোহি। ধুনীয়া শান্তি পৰিৱেশ, ধুনীয়াকৈ সকলোৱে ঘৰৰ মানুহখিনি মিলি এনজয় কৰিব পৰাকৈ, ইমান বেছি মানুহো নাই ইয়াত, সেইকাৰণে খুব ভাল লাগিলে। এয়া আমাৰ মাংস এফালে বনাই আছে, এইখিনি মাংস আকৌ থৈছে, কি গাহৰি ছাগলী তাৰপিছত মাছ ঢেৰ কিবা কিবি আনিছিলে। এফালে মই কি কৰিছা? মই মাংসখিনি মেৰিনেট কৰিছোঁ, তুমি বনাবা। এইখিনি ছাগলী মাংস, পিঁয়াজ, নিমখ, হালধি, তেল দি মেলি পূৰা এতিয়া মাংস চাংস মেৰিনেট কৰি দেখিছোঁ আইতাই পাতি কঁঠাল কাটি আছে। এতিয়া পাতি কঁঠালো খাম আমি। এয়া টিকলা দিছে অকলে, নিজৰ লগতে বিজি গাড়ী লৈ নাচি আছে, অকলে খেলি ফুৰিছেহি আৰু, সেইকাৰণে তাক লৈ একো ডিষ্টাৰ্ব নাই। এতিয়া পাতি কঁঠাল খালোঁ। এইফালে দেখিছে তললৈ কিমান যাব পাৰি, মই খালি যোৱা নাই, সিহঁতটোক গৈছে। এয়া মোৰ মানুহজনেও মাংস বনাইছে, দিছে সি বনাইছে ছাগলী মাংস। আৰু এইটো টিকলা, ই পূৰা তাৰ কাৰো লগত কোনো মতলব নাই, চশমা পিন্ধিছে, গাড়ী লৈছে, পূৰা খেলি আছে। তাক বহি বহি মই ৰেকৰ্ড কৰি আছিলোঁ। এয়া বৰালি মাছৰ মাথা, এয়া মোৰ আইতাই বনাইছে। এয়া খাই বৈ আমি নাচিলোঁ মেলিলোঁ, এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। আপোনালোকেও সকলোৱে পিকনিক যাতে ভালে কুশলে খাব, ভালে কুশলে থাকক। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা সকলোলৈ, বাই বাই।